ধেমাজি জিলাৰ উকিল সন্থাৰ সোণালী জয়ন্তী উৎসৱৰ স্মৃতি গ্ৰন্থ ন্যায় ৰথ উন্মোচন। গ্ৰন্থখনি উন্মোচন কৰে শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে। ধেমাজি জিলাৰ উকিল সন্থাৰ ভৱনত অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাৰ এই অনুষ্ঠানত কেইবাগৰাকীও জ্যেষ্ঠ অধিবক্তা উপস্থিত থাকে। 1970 চনতে প্ৰতিষ্ঠা লাভ কৰা ধেমাজি জিলা উকিল সন্থাই ধেমাজি জিলাৰ ন্যায় ব্যৱস্থাটো জনমুখী তথা শক্তিশালীকৰণৰ দিশত এক সমৃদ্ধি অৱদান আগবঢ়াই আহিছে। ৰাজ্যৰ অন্যতম পুৰণি এই উকিল সন্থাই অধিবক্তাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ সমান্তৰালভাৱে বিভিন্ন সময়ত সমাজৰ স্বাৰ্থত কাম কৰি আহিছে। স্মৃতি গ্ৰন্থখনি উন্মোচন কৰি ন্যায় ব্যৱস্থাটোক শক্তিশালী অধিবক্তাসকলে সহযোগিতা কৰিবলৈ আহ্বান জনায় মন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে। লগতে ৰাজ্যত নতুনকৈ 11খন আইন মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীয়ে। বাৰখন প্ৰতিষ্ঠা হৈছিল। তাৰ পাছতে আমি 20 চনতে এই সোণালী জয়ন্তী বৰ্ষ হৈছিল। এইটো হ'ল লিগেল আৰু মই যেতিয়া গুৱাহাটী নেশ্যনেল ল কলেজত যেতিয়া গৈছোঁ মই সুধিলোঁ তেওঁলোকক যে তোমালোকে UPSCৰ কাৰণে যিসকলে মেট্ৰত প্ৰেক্টিচ কৰে তেওঁলোকৰ প্ৰেক্টিচৰ আৰম্ভণি মাহতে UPSC IASৰ দৰমহাতকৈ তেওঁলোকৰ ডাবল ইনকাম। ফিনান্সিয়েল ইনচেণ্টিভ ইমানেই বেছি লিগেল প্ৰফেশ্যনত, গতিকে তেওঁলোকে চাকৰিৰ কাৰণে লিগেল প্ৰফেশ্যনৰ পৰা মানুহ চাকৰিত নাযায়। কিন্তু এতিয়া লাহে লাহে আমাৰ যেতিয়া এটা টেক্সেশ্যন ব্যৱস্থাটো শৃংখলিত হৈছে আৰু লাহে লাহে এখন ছ'চাইটি ইমাৰ্জ কৰি আছে, ছ'চাইটি গভৰ্ণ বাই ল। তেতিয়াই লিগেল প্ৰফেশ্যনৰ গুৰুত্বটো বাঢ়ি যায়। আমাৰ ছ'চাইটিখন যিখন ছ'চাইটি, এই ছ'চাইটিখন এখন ছ'চাইটি গভৰ্ণ বাই কাষ্টমছ। ৰীতি নীতিৰ দ্বাৰা পৰিচালিত, আইনৰ দ্বাৰা পৰিচালিত নহয়। ছ'চাইটি গভৰ্ণ বাই কাষ্টমছ, গভৰ্ণ বাই কনভেনশ্যন আৰু গভৰ্ণ বাই মোৰ ইচ্ছা যাতে গাড়ীখন ৰাখিব মন গৈছে ৰাখিছোঁ, গভৰ্ণ বাই স্বাধীনতা। কিন্তু তাৰ পৰা লাহে 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 আমি এখন ছ'চাইটি গভৰ্ণ বাই ললৈ আমাৰ উত্তৰণ ঘটিবলৈ আৰম্ভ কৰি দিছে। ধেমাজি উকিল সন্থাৰ 1970 চনতে প্ৰতিষ্ঠা হোৱা আৰু এই উকিল সন্থাৰ এখন স্মৃতি গ্ৰন্থ ন্যায় ৰথ আজি ধেমাজি উকিল সন্থাৰ কাৰ্যালয়ত মই উন্মোচন কৰোঁ আৰু উকিলসকলৰ লগত মত বিনিময় কৰোঁ। ভাৰতবৰ্ষৰ যি উন্নয়নৰ উত্তৰণ এতিয়া হৈছে অৰ্থনৈতিক, সাংস্কৃতিক, শৈক্ষিক, বৌদ্ধিক সকলো দিশত, আৰু তাৰ পৰিপ্ৰেক্ষিতত লিগেল প্ৰফেশ্যনৰ গুৰুত্বটো আমাৰ বহুত বাঢ়িছে। লিগেল এডুকেশ্যনৰ গুৰুত্বটো বাঢ়িছে। তাৰ কাৰণে আমি 11খন নতুন ল মহাবিদ্যালয়, আইন মহাবিদ্যালয় আমি কাম কাজ আৰম্ভ কৰিয়ে দিলোঁ। 2খন আমাৰ উন্মোচন হ'ল। অহা বছৰ আমি শিক্ষাদান আৰম্ভ কৰিম। আৰু NEP মতেও আমাৰ যি আছে ইণ্টিগ্ৰেটেড শিক্ষা ব্যৱস্থা এটা, তাৰ কাৰণেও আমি প্ৰস্তুত হ'ব লাগিব। অৰ্থাৎ পূৰ্বে গ্ৰেজুৱেশ্যন লোৱাৰ পাছত মানুহে ল পঢ়িছিল, এতিয়া ক্লাছ 12 পাছ কৰাৰ পাছতে মানুহ ইণ্টিগ্ৰেটেড ল এডুকেশ্যনৰ কাৰণে তেওঁলোকক আগ্ৰহান্বিত কৰিব লাগিব। ন্যায় ব্যৱস্থাটোক আমি
যিহেতু শক্তিশালী কৰাৰ কাৰণে উকিল সন্থাকো তেওঁলোকৰ অৱদান আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আচলতে আমাৰ মানে সোণালী জয়ন্তী 2020 চনতে আমাৰ ইতিমধ্যে আমি পাৰ কৰিলোঁ। সোণালী জয়ন্তী বৰ্ষত আমি কৰোণা হোৱাৰ বাবে আমি আমাৰ এই স্মৃতিগ্ৰন্থখন প্ৰকাশ কৰিবলৈ সক্ষম নহ'লোঁ। তাৰ বাবে আমি এই প্ৰচেষ্টাটো অব্যাহত ৰাখি আজি আমি আমাৰ স্মৃতিগ্ৰন্থ ন্যায়ৰথ প্ৰকাশ কৰিছোঁ। আমি আমাৰ স্মৃতিগ্ৰন্থখনত ন্যায়ৰথত আমি যিখিনি বিষয় দিছোঁ, আমাৰ ধেমাজি জিলাৰ উকিল সন্থাৰ বিভিন্ন ধৰণৰ তথ্য, অতীতৰ তথ্যবিলাকৰ ওপৰত, তাৰপিছত যিখিনি লিগেল এছপেক্ট সাধাৰণ মানুহৰ বাবে আইনৰ যিখিনি টান বিষয় সেইখিনি আমি সহজভাৱে মানে তেওঁলোকৰ বাবেও আমি লিখিছোঁ। আৰু আমাৰ বিভিন্ন ধৰণৰ উকিলসকলে সন্মুখীন হোৱা সমস্যা, তেওঁলোকৰ অনুভূতি অনুভৱ, এইখন বাৰত থাকি তেওঁলোকৰ অনুভৱ যিবিলাক আছে সেইবিলাকক প্ৰকাশ কৰিবৰ বাবে আমি আমাৰ স্মৃতিগ্ৰন্থখনক এটা পদক্ষেপ হিচাপে গ্ৰহণ কৰিছোঁ। আমাৰ আজি স্মৃতিগ্ৰন্থখন অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ কুমাৰ পেগু ডাঙৰীয়াই উন্মোচন কৰিছে। আমি তেখেতক আমাৰ এই অনুষ্ঠানটো উন্মোচন কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ বাবে গৌৰৱৰ বিষয় যে ধেমাজিবাসীৰ বাবে গৌৰৱৰ বিষয়, তেখেত অবিভক্ত লখিমপুৰ জিলাৰ প্ৰথমজন শিক্ষামন্ত্ৰী আৰু তেখেতৰ দ্বাৰা আমাৰ এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰাৰ বাবে আমি নিজকে কৃতজ্ঞ আৰু তেখেতলৈ ধন্যবাদ পুনৰবাৰ আপোনালোকৰ যোগেদি জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট, অসম টুডে।